আঘোণমহীয়া পথাৰলৈ আহিছোঁ। ভাল লাগে, আহিবলৈ সময় পোৱা নাই। পকা ধান সোণগুটি বিচাৰি পেলাই আগৰ আমি সদায় আহোঁ, আজিকালি সময় নাইকিয়াকৈ আহিব পৰা নাই। এই যেন তেন সময় মিলাই পেলাই আহিছোঁ। ধান পকিছে আৰু কাটিও আছে। কৃষিজীৱী অসমীয়া, কিন্তু আজি আমি কৃষি কৰিব নজনা হ'লোঁ, খেতি কৰিব নজনা হ'লোঁ। আমাৰ মাজত এতিয়াৰ প্ৰজন্ম কিমান বাৰু পথাৰলৈ যায়, হয়তো বহুতে পথাৰ দেখিয়েই পোৱা নাই। আঘোণমহীয়া এই সোণগুটি চপোৱা বতৰত পথাৰলৈ অহাৰ আমেজেই বেলেগ। আমি চাকৰিজীৱী মানুহবিলাকৰ কথা সুকীয়া, কিন্তু চাকৰি নকৰাখিনিওতো আজিকালি নাহে পথাৰলৈ। আৰু অসমীয়া মানুহৰ মাটিবিলাকেই নাইকিয়া হৈ গ'ল দেখোন। আমি অসমীয়াবিলাক ভূমিহীন হ'লোঁ, মাটি বিক্ৰী কৰি শেষ কৰিলোঁ। যিকণ মাটি আছে সেইকণো চনে পৰি থাকে। আমি তথাপিও কিন্তু খেতিখিনি কৰি আছোঁ। আমি খৰচ বহুখিনিয়ে হয়, তথাপিও আমি মানুহ লগাই হ'লেও খেতি কৰি আছোঁ। আমি পথাৰলৈ আহোঁ এনেকৈ। এইখিনি আমাৰ কুণকুণী জহা কৰা হৈছে। আমাৰ যিখিনি কঠীয়াতলি বাম মাটি, তাত আমি কুণকুণী জহা কৰিছোঁ আৰু খুব সুন্দৰ হৈছে কুণকুণী জহা। আৰু এইখিনি কুণকুণী জহা আমাৰ কাৰণে যথেষ্ট হৈ যায়। আমি এই খেতিখিনি আমাৰ যোনে কৰে খুব সুন্দৰভাৱে আটাইকেইটা খেতি কৰে। অৱশ্যে পুৰণা খেতিবিলাক নাইকিয়া হৈ গ'ল, এতিয়া ৰঞ্জিত আৰু আইজঙে তাৰ ঠাই ল'লেহি। আমাৰ সৰহখিনি ৰঞ্জিতেই কৰা হৈছে। এয়া বগে ধুনীয়াকৈ খেতি কৰে। এইটো আমাৰ বগে, আমাৰ ধান মানে ধুনীয়াকৈ খেতি কৰে। এইটো আমাৰ বগে কামত লাগি আছে। আজি প্ৰায় কিমান বছৰ হ'ল? আজি 28 বছৰ কণ্টিনিউ খেতি কৰি আছে। এইবাৰ ভাল হৈছে নে খেতি? খেতি ভাল হৈছে। এইটো কি ৰঞ্জিত ন? ৰঞ্জিতটো বিয়াটো ওজনটো কম কম লাগিছে নে ঠিকে আছে? আগতকৈ ভাল। মোটাও ডাঙৰিখিনি কঢ়িয়াই পেলাই